আজি আমি পাটাচাকুচি বিদ্যাপীঠ তেওঁলোকৰ সহযোগত আমি 10 জন ষ্টুডেণ্টৰ সহযোগত আমি ইয়াত এটা নাকা চেকিং আৰু ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবৰ কাৰণে যাতে যি ৰোড সেফটি আমাৰ যি কনসেপ্ট আছে প্ৰকৃতাৰ্থত ব্যৱহাৰ হয় সকলে যে আইনখন মানি চলে তাৰ বাবে আমি চেষ্টা কৰিছো আৰু একটত আমি ফাইন কটাৰ সলনি আজি বেছিকৈ বুজাব চেষ্টা কৰিছো আৰু এই বুজোৱাৰ কামটো ৰাইজক বুজোৱাৰ কামটো আমাৰ যি কণ ষ্টুডেণ্টখিনি আছে তেওঁলোকে কৰিছে আৰু ইয়াৰ মূল উদ্দেশ্যটোৱে হৈছে যে যাতে আমি ভাবোঁ যে আমাৰ সৰু ল'ৰা ছোৱালীৰ পৰা আমি শিকিব লগা বহুত আছে আইনখনৰ যে আইন যি আমাৰ থাকে আইনখন আমাৰ নিজৰ ভালৰ কাৰণে যে কৰা হয় আমাৰ সমাজৰ ভালৰ কাৰণে যে কৰা হয় আৰু আইনখন যে সততাৰে পালন কৰিব লাগে এই ক্ষেত্ৰত তেওঁলোকৰ পৰা আমি শিকিব লগা আছে তেওঁলোকৰ সততা বা সমাজৰ কাৰণে কিবা এটা কৰাৰ যি আগ্ৰহ তেওঁলোকৰ চকুত বা দেখা যায় সেইখিনিৰ পৰা আমাৰ শিকিব লগা আছে বুলি ভাবোঁ গতিকে তেওঁলোকক আমাৰ লগত লৈ পেলাই পুলিচৰ প্ৰশাসনৰ লগত একেলগে আমি টিম হিচাপে কাম কৰিছোঁ আৰু লগতে আৰু এটা কথা ইয়াত নিশ্চয় জড়িত আছে যে তেওঁলোক আজি ষ্টুডেণ্ট কাইলৈ তেওঁলোক নাগৰিক ভৱিষ্যত আমাৰ ভৱিষ্যত বুলি ক'ব পাৰে গতিকে তেওঁলোকে এতিয়াৰ পৰাই যদি এইখিনি কথা তেওঁলোকে বুজি উঠে আইনৰ প্ৰয়োজনীয়তা আইনখন মানি চলাৰ প্ৰয়োজনীয়তা তেতিয়াহ'লে সমাজখন নিশ্চয়কৈ সুন্দৰ হ'ব আপোনাৰ সেফটিৰ কাৰণে হেলমেট তাৰোপৰি আপুনি আপোনাৰ এক্সিডেণ্ট হ'ব সম্ভৱ এইবিলাক আপোনাৰ সেফটি কাগজপত্ৰও নাই আপোনাৰ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ